নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 29 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, যোৰহাটত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুতৰ অভিযোগ সাংসদ গৌৰৱ গগৈৰ। পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য গৌৰৱ গগৈৰ। যোৰহাট পৌৰসভাৰ পদেন সদস্যৰূপে শপত গ্ৰহণ কৰাৰ পিছত গৌৰৱৰ প্ৰতিক্ৰিয়া। যোৰহাটত কি হৈ আছে সকলো কথা কেন্দ্ৰৰ কাণত পেলাম বুলি মন্তব্য গৌৰৱৰ। যোৰহাটৰ খবৰ দিল্লীত কিবা কাৰণত পৰা নাই, এতিয়া মই আহিছোঁ, মই সকলো কথা কেন্দ্ৰৰ কাণত পেলাম। যোৰহাটত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাব বিচাৰিছে CMে, সেই কথাও কেন্দ্ৰৰ কাণত পেলাম মই, মন্তব্য সাংসদ গৌৰৱ গগৈৰ। যোৰহাটৰ ৰাইজে ফ্লাইঅভাৰ বিচৰা নাই, কিন্তু মুখ্যমন্ত্ৰীয়ে বিচাৰিছে। য'তে যায় তাতে ফ্লাইঅভাৰ বনাই ৰাইজৰ ওপৰত হেঁচা পেলাই আহিছে হিমন্ত বিশ্ব শৰ্মাই। এই সকলো কথা মই কেন্দ্ৰক জনাম, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত জনাম মই। অসমত মুখ্যমন্ত্ৰীয়ে কিয় ইমান ফ্লাইঅভাৰ বনাব বিচাৰিছে, সকলো কথা মই জনাম কেন্দ্ৰক, সাংসদ গৌৰৱ গগৈৰ মন্তব্য। এনেদৰে পুনৰ সৰব হৈ উঠা দেখা গ'ল কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈক। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, এইবাৰ ফেচবুক ইউটিউবত চকু বিজেপি চৰকাৰৰ। কণ্টেণ্ট ক্ৰিয়েটৰৰ স্বাধীনতা হৰণৰ বাবে তৎপৰ বিজেপি। পুনৰ বাক স্বাধীনতাত আঘাত বিজেপি চৰকাৰৰ, কিয়নো কি লিখিব কি ভিডিঅ' বনাব তাৰ নিয়ন্ত্ৰণত থাকিব কেন্দ্ৰীয় চৰকাৰ। সামাজিক মাধ্যমত কি ভিডিঅ' চাব সেয়াও নিৰ্ধাৰণ কৰিব বিজেপি চৰকাৰে। গণতান্ত্ৰিক দেশত এয়া কেনেধৰণৰ সিদ্ধান্ত, এতিয়া ভাৰতৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। বিজেপি চৰকাৰে সকলোতে যে নিজৰ নিয়ন্ত্ৰণ আনিব খুজিছে এইবাৰ। ফেচবুক ইউটিউবত কোনে কি ভিডিঅ' বনাব, কোনে কি ভিডিঅ' চাব সেয়া নিয়ন্ত্ৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। তাৰ পিছতে এতিয়া বিতৰ্কত সোমাই পৰিছে ভাৰতীয় জনতা পাৰ্টি। নতুন আইন আনিব গৈ আছে বিজেপিয়ে ফেচবুক ইউটিউবক লৈ, কণ্টেণ্ট ক্ৰিয়েটৰসকলক লৈ এই নতুন আইন আনিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, নৰেন্দ্ৰ মোদী চৰকাৰৰ 50 দিনত কি হ'ল, কেইটা সংঘটিত হ'ল সন্ত্ৰাসবাদী ঘটনা, কেইগৰাকী জোৱান শ্বহীদ হ'ল, নিহত হ'ল কেইগৰাকী সন্ত্ৰাসবাদী। যোৱা 9 জুলাইত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰ শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদী, আৰু নৰেন্দ্ৰ মোদী শপত গ্ৰহণ কৰাৰ 50টা দিন পিছতেই সন্ত্ৰাসবাদীৰ আক্ৰমণত 15গৰাকীকৈ সেনা জোৱান শ্বহীদ হৈছে জম্মু কাশ্মীৰত। যিদিনা শপত গ্ৰহণ লৈ আছিল নৰেন্দ্ৰ মোদীয়ে, সেইদিনাও জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী আৰু ভাৰতীয় জোৱানসকলৰ মাজত অব্যাহত আছিল যুদ্ধ। আৰু নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ 50 দিনৰ ভিতৰত 15গৰাকীকৈ সেনা জোৱান শ্বহীদ হৈছে ভাৰতত। ই এক চিন্তনীয় বিষয় বুলি এতিয়া দাবী জনাইছে বিৰোধী দলে। 14টা সন্ত্ৰাসবাদী আক্ৰমণত 15গৰাকীকৈ সেনা জোৱান শ্বহীদ, 22গৰাকী সেনা জোৱান আঘাতপ্ৰাপ্ত, 10গৰাকী সেনা জোৱানৰ মৃত্যু, 50গৰাকীতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈছিল। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নিহত হ'ল 5টা সন্ত্ৰাসবাদী। 5টা সন্ত্ৰাসবাদী নিহত হ'ল, কিন্তু তাৰ বিপৰীতে 15গৰাকীকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হ'ল নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ 50 দিনৰ ভিতৰত। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এক চাঞ্চল্যকৰ ভয়ংকৰ তথ্য ফাদিল হৈছে। কেন্দ্ৰৰ অনুমোদিত ধন ব্যৱহাৰ নকৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। পুষ্টিহীনতাত অসমৰ 42% শিশু। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই ভয়ংকৰ তথ্য, কেন্দ্ৰৰ পৰা যি ধন পায় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সেয়া সঠিকভাৱে ব্যৱহাৰ নকৰে হিমন্ত বিশ্ব শৰ্মাই। পুষ্টিহীনতাত ভুগিছে ৰাজ্যৰ 42% শিশুৱে। ভয়ংকৰ তথ্য, কেন্দ্ৰীয় মহিলা আৰু সমাজ কল্যাণ মন্ত্ৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ তথ্যমতে খৰ্বকাই হৈ আছে অসমৰ 42% শিশু। লগতে অসমৰ ৱেষ্টেড শিশুৰ হাৰ 4.50%।
উচ্চতাৰ তুলনাত ক্ষীণ হ'লে সেই শিশুক গণ্য কৰা হয় ৱেষ্টেড। কেন্দ্ৰীয় মন্ত্ৰীৰ তথ্যমতে বয়সৰ তুলনাত কম ওজনত ভুগিছে ৰাজ্যৰ 16.50% শিশু। অন্নপূৰ্ণা দেৱীয়ে বিগত জুন মাহলৈ দাঙি ধৰা তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ইপিনে কেন্দ্ৰীয় মহিলা আৰু সমাজ কল্যাণ মন্ত্ৰীৰ প্ৰতিবেদন পোহৰলৈ অহা ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে। পোষণৰ নামত অনুমোদিত ধন খৰচ নকৰে ৰাজ্য চৰকাৰে। দিবলৈ অন্য এটা খবৰ, ৰাহুল গান্ধীৰ ঘনিষ্ঠ শিবিৰত সাংসদ গৌৰৱ গগৈ। ৰাহুলক উত্তৰ পূবৰ লগতে ৰাষ্ট্ৰীয় বিষয়তো পৰামৰ্শ দিয়ে গৌৰৱ গগৈয়ে। ৰাহুল গান্ধীৰ ঘনিষ্ঠ শিবিৰত আছে আন কেইবাগৰাকীও নেতা। অভিজ্ঞতা আৰু যুৱ শক্তিৰে পুষ্ট ৰাহুল গান্ধীৰ ঘনিষ্ঠ শিবিৰ। কংগ্ৰেছ দলৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ ঘনিষ্ঠ এতিয়া সাংসদ গৌৰৱ গগৈ। ৰাহুল গান্ধীৰ সকলো ধৰণৰ দিশতে পৰামৰ্শ দিয়ে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। ৰাহুল গান্ধীৰ যিসকল ঘনিষ্ঠ আছে, যিসকলে তেওঁক পৰামৰ্শ দিয়ে কেনেকৈ ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰিব বিজেপি চৰকাৰৰ বিৰুদ্ধে, কেনেকৈ উন্নয়ন কৰিব ভাৰতত, সেই পৰামৰ্শ দিয়াসকলৰ ভিতৰত অন্য এগৰাকী হৈছে কংগ্ৰেছৰ যোৰহাট সাংসদ গৌৰৱ গগৈ। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে ৰাহুল গান্ধীক দিয়ে ৰাজনৈতিক পৰামৰ্শ। আন এটা ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰীৰ পৰিবাৰে 5 ষ্টাৰ প্ৰাইভেট স্কুল খুলিছে। মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক সহায় কৰাতকৈ পৰিবাৰৰ যোগেদি 5 ষ্টাৰ প্ৰাইভেট স্কুল খুলিছে। মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ বিদ্যালয়ৰ বিৰুদ্ধে সৰব হ'ল সাংসদ গৌৰৱ গগৈ। পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী স্কুলতকৈ নিজৰ ব্যক্তিগত পৰিবাৰৰ যোগেদি 5 ষ্টাৰ স্কুল খুলিছে। কিন্তু চৰকাৰী স্কুলত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এইদৰে সৰব হ'ল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। দিবলৈছোঁ পৰৱৰ্তী খবৰ, ৰাইজৰ দল বীৰ লাচিত সেনাৰ সংঘাত। অখিল গগৈক প্ৰত্যাহ্বান শৃংখল চলিহাৰ। এইবাৰ অখিল গগৈক পৰাস্ত কৰিবলৈ উঠি পৰি লাগিছে শৃংখল চলিহা। ৰাইজৰ দলক চেলেঞ্জ শৃংখলৰ। ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ সংঘাতৰ উকমুকনি আৰম্ভ। শিৱসাগৰত বীৰ লাচিত সেনাৰ যোগদান কাৰ্যসূচীত শৃংখল চলিহাৰ বিস্ফোৰণ। ৰাজনৈতিক পথাৰত আত্মপ্ৰকাশ কৰিবলৈ কুচকাৱাজ বীৰ লাচিত সেনাৰ। ৰাজনৈতিক দল খুলি অখিল গগৈক প্ৰত্যাহ্বান জনাব বীৰ লাচিত সেনাই। ভাষণ প্ৰসংগত শিৱসাগৰৰ বিধায়কক অখিল গগৈক সমালোচনা শৃংখল চলিহাৰ। শিৱসাগৰৰ উন্নয়ন যদি কৰিব মন আছে, বেটেৰী ৰিক্সা বন্ধ কৰি নহয়, পৰ্যটন ক্ষেত্ৰ উন্নয়ন কৰি কৰক শিৱসাগৰৰ উন্নয়ন। ৰাইজৰ দলৰ সংঘাত হ'ব লাগিছে বিজেপিৰ লগত। সংঘাত হৈছে বীৰ লাচিত সেনাৰ লগত। বীৰ লাচিত সেনা আৰু ৰাইজৰ দলৰ মাজত এই সংঘাত আৰম্ভ। এখন ৰাজনৈতিক যুদ্ধ হ'ব, নীতি আদৰ্শৰ যুদ্ধ হ'ব। মই এদিন কমিউনিষ্ট, এদিন জাতীয়তাবাদ নহয়। 2025 চনত ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিম, দল গঠন কৰি আছোঁ। 2021 চনৰ নিৰ্বাচনত বীৰ লাচিত সেনাই কৰা সহায়ক নচ্ছাত কৰিছে অখিল গগৈয়ে। অখিল গগৈক মুকলি প্ৰত্যাহ্বান জনাই মন্তব্য শৃংখল চলিহাৰ। দিবলৈছোঁ অন্য এটা খবৰ, কথা দি কথা ৰাখিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। মুচি ৰাম শেঠক চিলাই মেচিন উপহাৰ দিলে ৰাহুল গান্ধীয়ে। শুক্ৰবাৰে চুলতানৰ আদালতত উপস্থিত হ'বলৈ যাওঁতে ৰাম শেঠৰ দোকানত সোমাইছিল ৰাহুল গান্ধী। তাতেই দিলে উপহাৰ ৰাহুলে। আৰু তেতিয়াই প্ৰতিশ্ৰুতি দি গৈছিল ৰাহুল গান্ধীয়ে চিলাই মেচিন দিব। আৰু যোৱাকালি তাত উপস্থিত হৈ মুচি ৰাম শেঠক উপহাৰ দিলে চিলাই মেচিন কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কথা দি কথা ৰাখিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। দিবলৈছোঁ পৰৱৰ্তী খবৰ, উৎকট গৰমত 100ৰো অধিক লোকৰ মৃত্যু হৈছে। ভয়ংকৰ গৰমৰ প্ৰভাৱ পৰিছে সমগ্ৰ ভাৰতত। ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছে গৰমৰ। অসমতো উৎকট গৰম দেখা পোৱা গৈছে। উৎকট গৰমে ভংগ কৰিলে সকলো ধৰণৰ অভিলেখ। প্ৰচণ্ড গৰমত 100জনৰো অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
40,000ৰো অধিক লোকৰ হিট ষ্ট্ৰোক হোৱাৰ সন্দেহ গৰমৰ বাবে সমগ্ৰ ভাৰততে এইবাৰ গ্ৰীষ্ম প্ৰৱাহে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৰাষ্ট্ৰসংঘই চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য ভাৰতৰ 100জনৰো অধিক লোকৰ মৃত্যু হৈছে হিট ষ্ট্ৰোকত অসমতো ভয়ংকৰভাৱে বৃদ্ধি হৈছে তাপমাত্ৰা গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এলাৰ্ট সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 24 ঘণ্টাত স্বাভাৱিককৈ 4 ডিগ্ৰী তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 15 দিনত 15 লাখ বাঢ়িল BSNLৰ গ্ৰাহকৰ সংখ্যা ৰাজ্যত BSNLৰ টাৱাৰ বহুৱাৰ সময়তেই বৃদ্ধি পাইছে BSNL গ্ৰাহকৰ সংখ্যা ইজনৰ পিছত সিজন লোকে এতিয়া ক্ৰয় কৰিছে BSNLৰ সিম হুৰাহুৰে বাঢ়িছে BSNLৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে BSNLৰ কাষ্টমাৰ জিঅ' এয়াৰটেল ভোডাফোন এৰি BSNLলৈ গৈছে গ্ৰাহকসকল BSNLৰ সিম বিচাৰি ৰাইজৰ হেতা ওপৰা দেখা পোৱা গৈছে পূৰ্বৰ দৰে বজাৰত বাঢ়িছে BSNLৰ শ্বেয়াৰ আকৌ BSNL লৈছে বহুতে BSNLত ৰতন টাটাই কৰিছে কোটি কোটি টকাৰ বিনিয়োগ জিঅ' এয়াৰটেলৰ নিৰিখ বৃদ্ধিৰ পিছতে গ্ৰাহকলৈ BSNLে আনিছে এই সুবিধা দৰিদ্ৰ গ্ৰাহকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ গ্ৰাহকলৈ দিয়া হৈছে বৃহৎ অফাৰ 15টাকৈ প্লেনত কম মূল্যতে দিয়া হৈছে অধিক সুবিধা মাত্ৰ 1 মিনিটৰ ভিতৰতে আপুনি BSNLলৈ পোৰ্ট কৰিব পাৰিব আপোনাৰ নম্বৰ পোৰ্ট স্পেচ দি মোবাইল নম্বৰ লিখি প্ৰেৰণ কৰক 1900 লৈ ইয়াৰ পিছতে নম্বৰ সলনি নোহোৱাকৈ BSNL হৈ পৰিব আপোনাৰ মোবাইল নম্বৰ দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড গৰমৰ মাজতে 6 জিলালৈ প্ৰবল বৃষ্টিপাতৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গৰমৰ পৰা ৰক্ষা পাব ৰাজ্যবাসীয়ে কিয়নো ৰাজ্যৰ 6 জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বৃষ্টিপাতৰ আগজাননী দিয়া হৈছে হ'ব প্ৰচণ্ড বৰষুণ উৎকট গৰমৰ মাজতে ৰাজ্যত বতৰে ল'ব কাল ৰূপ কিয়নো 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ প্ৰায়বোৰ স্থানতে বৰষুণৰ সম্ভাৱনা ধাৰ্য কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড গৰমৰ পৰা ৰাজ্যবাসীক সকাহ দিব বতৰে প্ৰবল বৃষ্টিপাতৰ লগতে বিজুলী ঢেৰেকনিৰো আশংকা ৰাজ্যত প্ৰবল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ অসমৰ প্ৰায়বোৰ স্থানতে পাতলৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা মধ্য অসম উজনি অসমত বজ্ৰপাতৰো আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যোৰহাট মাজুলী শিৱসাগৰ মৰিগাঁৱত হ'ব প্ৰচণ্ড বৰষুণ লগতে শোণিতপুৰ আৰু শিলচৰতো হ'ব প্ৰচণ্ড বৰষুণ ইফালে ৰাজ্যৰ ঠায়ে ঠায়ে স্বাভাৱিককৈ বেছি হ'ব গৰমৰ প্ৰকোপ সৰ্বোচ্চ তাপমাত্ৰা 3 পৰা 4 ডিগ্ৰী সেলসিয়াছ হোৱাৰ আশংকা বৃদ্ধি পাব উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰক লৈ দিছে সতৰ্কবাণী দিবলৈছো ক্ৰীড়া জগতৰ এটা ভাল খবৰ কিয়নো চলি থকা ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজৰ T20I শৃংখলাৰ দ্বিতীয়খন খেলত টিম ইণ্ডিয়াই বৃহৎ জয় সাব্যস্ত কৰিছে 7 উইকেটত জয়লাভ কৰিছে টিম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে শ্ৰীলংকাই প্ৰথমে বেট ধৰি 20 অভাৰত 161 ৰান কৰিবলৈ সক্ষম হৈছিল টিম ইণ্ডিয়াৰ হৈ মহম্মদ সিৰাজে 3 অভাৰত 27 ৰান দিয়ে আজদীপ সিঙে 3 অভাৰত 24 ৰান দি 2টা উইকেট অক্ষৰ পেটেলে 4 অভাৰত 30 ৰান দি 2 উইকেট ৰবি বিষ্ণুই 4 অভাৰত 26 ৰান দি 3 উইকেট আৰু অসম সন্তান ৰিয়ান পৰাগে 4 অভাৰত 30 ৰান দি কোনো উইকেট নলয় হাৰ্দিক পাণ্ডিয়াই 2 অভাৰত 23 ৰান দি দুটাকৈ উইকেট ল'বলৈ সক্ষম হয় বিপৰীতে বৰষুণৰ বাবে DLS মেথডৰ জৰিয়তে 8 অভাৰত 81 ৰান কৰিব লগা হৈছিল ভাৰতৰ কিন্তু তাৰ বিপৰীতে কেৱল মাত্ৰ 6.3 অভাৰতে 81 ৰান কৰি বৃহৎ জয় সাব্যস্ত কৰে টিম ইণ্ডিয়াই 3 উইকেট হেৰুৱাই টিম ইণ্ডিয়াৰ হৈ SSC জেছৱাল 15টা বলত 30 সঞ্জু চেমছন কোনো ধৰণৰ ৰান কৰিব পৰা নাই অধিনায়ক সূৰ্যকুমাৰ যাদৱে 12টা বলত 26 ৰান হাৰ্দিক পাণ্ডিয়া 9টা বলত 22 ৰান আৰু ঋষভ পান্ত 2টা বলত 2 ৰান কৰে
চলি থকা টি-20 শৃংখলাৰ দ্বিতীয়খন মেটছত টীম ইণ্ডিয়াই 7 উইকেটৰ বিনিময়ত জয়লাভ কৰে শ্ৰীলংকাৰ বিৰুদ্ধে।